কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো শিক্ষা বিভাগৰ লগত জড়িত আৰু শিক্ষা বিভাগৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যমত তেওঁ লিখিছে যে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হওঁ। বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025-26 বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। অৰ্থাৎ 2025-26 বৰ্ষত যি মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা বিভাগৰ কাৰণে যিখিনি কাৰ্যপন্থা লোৱা হৈছিল সেই সম্পৰ্কত এখন পৰ্যালোচনা সভাত তেওঁ মিলিত হয় আৰু কিখিনি বিষয় আছিলে তাত উল্লেখ কৰা হৈছে। এই পৰ্যালোচনা বৈঠকত প্ৰথম বিষয়টো আছিলে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ, অৰ্থাৎ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল বিতৰণ সম্পৰ্কত পৰ্যালোচনা কৰা হয়। দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, অৰ্থাৎ নিযুত মইনা আঁচনিৰ অধীনত আপোনালোকে জানে ছাত্ৰ ছাত্ৰীসকলক যি মাহেকীয়া তেওঁলোকক এটা এমাউণ্ট তেওঁলোকৰ দিয়া হ'ব সেই সম্পৰ্কত। তৃতীয়তে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি, অৰ্থাৎ নামভৰ্তিৰ প্ৰক্ৰিয়াটো বিনামূলীয়া কৰাৰ ক্ষেত্ৰত যিখিনি কাৰ্যপন্থা ল'ব লাগে সেই সম্পৰ্কত পৰ্যালোচনা বৈঠকত আলোচনা কৰে। লগতে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক পৰিৱেশৰ মূল্যায়ন কৰা হয়। অৰ্থাৎ উচ্চতৰ মাধ্যমিকলৈ কিছু বিদ্যালয় কিছুদিনৰ আগতে যি উন্নীতকৰণ কৰা হৈছিল তাৰ লিষ্ট আপোনালোকে নিশ্চয় পাইছিলে, সেই সম্পৰ্কত আলোচনা কৰা হয়। লগতে 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতিৰ সম্পৰ্কত আলোচনা কৰা হয়। আৰু টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ, অৰ্থাৎ টিউটৰসকলৰ মজুৰি বৃদ্ধিৰ যিটো দাবী আৰু তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণৰ কথা তেওঁলোকে সময়ে সময়ে দাবী জনাই আহিছিল সেই সম্পৰ্কতো আলোচনা কৰে। আৰু প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কতো আলোচনা কৰে। এতিয়া আহিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে যে সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে, অৰ্থাৎ এখন সপোনৰ ঘৰ থাকে চাকৰি কৰা এজন ব্যক্তিৰ। গতিকে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছাক ৰূপান্তৰ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে 43,000 চৰকাৰী কৰ্মচাৰীক 664 কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে। গতিকে আৰু এই আঁচনিৰ সাফল্যতাৰ কাৰণে অৰ্থাৎ 2026 চনৰ মাৰ্চ মাহলৈকে ইয়াক এক্সটেণ্ড কৰি দিয়া হৈছে। লগতে আপোনালোকে জানে কিছুদিনৰ আগত ঘোষণা কৰিছিল এই আঁচনি ঠিকাভিত্তিক কৰ্মচাৰী অসম চৰকাৰৰ লগতে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ যিসকলৰ 60 বছৰলৈকে কাৰ্যকাল আছে তেওঁলোকৰ ক্ষেত্ৰতো এক্সটেণ্ড কৰিছে। গতিকে অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপৰ কথা তেওঁ সামাজিক মাধ্যমত জনাইছে। ধন্যবাদ।